অফিস ৰুমৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছো আৰু আজি কি কাম চলি আছে মই আপোনালোকক দেখাম। এখন আজি ইয়াতে বডি ফিট হ'ব। ইয়াতে এইটো হৈছে কুঁহিয়াৰ মেচিন, মানে কুঁহিয়াৰ যিটো জুচ ওলোৱা মেচিনটো। এফালে কুঁহিয়াৰ সোমাই আৰু এফালৰ পৰা কুঁহিয়াৰ ৰসটো ওলাই। টমটমখনৰ কি প্ৰব্লেম হৈছিলে, চকাটো মানে ভিতৰ ফালে আছিল। এখন ধুনীয়াকে বান্ধি দিয়া হৈছে। এখন ডেলিভাৰী দিবলৈ যাম, এখন যাব 6 মাইল। ময়ে ডেলিভাৰী দিবলৈ আহিছো। ভাইটিও নাই আজি। কেনেকুৱা লাগিছে কোৱা এতিয়া? ইফালে ধুনীয়াকে দাদাহঁতৰ অটোৰ পিছফালে এতিয়া আমাৰ ধুনীয়াকে পিন হুইলৰ এইটো লগাম এতিয়া ষ্টিকাৰ। আজি যিমান অটো ষ্টেণ্ড পাওঁ গোটেইকেইখনতে ৰখি প্ৰত্যেকটো জেগাতে লগাই যাম। নমস্কাৰ আপোনালোক সকলোলৈকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অফিচ ৰুমৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এইফালে চাওক এবাৰ ভিউটো, একদম পুৰা বৰষুণ দি আছে। এইফালে বৰষুণ জাষ্ট ষ্টাৰ্ট হৈছে আৰু চাওক একবাৰ ভিউটো চাওক, ইমান মজা লাগিছে বতৰটো। পুৰা বতাহে পুৰা একদম পানীখিনিৰ লগত খেলি আছে পুৰা। আৰু আজি কি কাম চলি আছে মই আপোনালোকক দেখাম। এখন টমটম এখন বনি আছিলে, এখন টমটমত বডিটোতো যিহেতু কাটিয়ে দিয়া যায়, এখন পুৰা পুটিন মৰা হ'ল। অলপ কাম বাকী আছে। এখন আজি ইয়াতে বডি ফিট হ'ব ইয়াতে, আৰু বাকী এইখন আজি ডেলিভাৰী আছে। এইখনৰ মই এটা আপোনালোকক ভিডিঅ' দেখাই দিছোঁ। এইটো হৈছে কুঁহিয়াৰ মেচিন, মানে কুঁহিয়াৰ যিটো জুচ ওলোৱা মেচিনটো। এফালে কুঁহিয়াৰ সোমাই আৰু এফালৰ পৰা কুঁহিয়াৰ ৰসটো ওলাই। আৰু এইটো বনাই দিছোঁ ষ্টেণ্ড এটা, ইয়াতে কুঁহিয়াৰবিলাক ধুনীয়াকৈ ৰাখি থ'ব পাৰিব। আৰু ভিতৰতো স্পেচ থাকে, কুঁহিয়াৰখিনি ভিতৰতো ৰাখিব পাৰিব। বাকী অলপ কুঁহিয়াৰ দেখা পালেহে মানুহে যেতিয়া মানে এট্ৰেক্ট হ'ব ন, সেইটো কাৰণে এইটো ধুনীয়াকৈ ষ্টেণ্ডি টাইপত বনাই দিছোঁ। আৰু ফ্ৰণ্টৰ পৰা লুকছটো চাওক। এইটো বস্তু আমি এক্সট্ৰাকৈ বনাবলগীয়া হৈছে। এই বস্তুটো, এইটো মেচিনটোতো ৰেডিমেড আহি যায় কিনিবলৈ কোম্পানীৰ ফালৰ পৰা। এইটো আমি ইয়াত বহাই দিছোঁ, যিহেতু কুঁহিয়াৰখিনি এইফালৰ পৰা সোমাই ঝাবৰাখিনি যাতে ওপৰত দেখিবলৈ বেয়া নহয়, তলফালে ধুনীয়াকৈ কিবা এটা বাকেট পাতি থ'লে তলত ধুনীয়াকৈ পৰি যাব। সেইটো ডিজাইনত আমি বনাই দিছোঁ পুৰা ফিনিচিঙত। আৰু চাওক একবাৰ লুকছটো চাওক, একদম মানে বিৰাট মৰম লাগিছে। পুৰা পেৰট গ্ৰীণত আছে। আৰু এইফালে তেওঁলোকৰ লগতো তেওঁলোকে নিজে বনাই দিছিলে, তো সেইমতে মই তেওঁলোকক লগাই দিছোঁ। লগতো ডিজাইনটো তেওঁলোকে নিজে কৰা হয়। আৰু বাকী কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু এইফালে এখনো ভিনাইল পেষ্টিং হ'ব। আৰু বাকী কামটো এখনৰো অলপ ৰিপেয়াৰিঙৰ কামত আহিলে দেই। এখন অলপ এই কিবা পাল্লা লগাই দিব লাগে বোলে দাদাহঁতৰ, তো এখন আমি ডেলিভাৰী কৰিছিলোঁ। কিন্তু এই অলপ বৰষুণৰ মানে অলপ তেওঁলোকৰ বোলে দিগদাৰ হৈছে, তো সেইটো কাৰণে ইয়াত পাল্লা লগাই দিব লাগে। আৰু বাকী টমটমখনৰো কাম প্ৰায়খিনি হৈ গৈছে। মই গৈ পিনি আপোনালোকক দেখাইছোঁ ৰ'ব। টমটমখনৰ কি প্ৰব্লেম হৈছিলে, চকাটো মানে ভিতৰ ফালে আছিল। যিহেতু বডিটো অলপ ডাঙৰকৈ বনোৱা যায়, তো অলপ হিলি থাকে মানে, তো সেইটো কাৰণে এই বস্তুটো অলপ উলিয়াব লাগিব, মানে চকাটো অলপ বাহিৰৰ ফালে উলিয়াব লাগিব। সেইটো কাৰণে এখনৰ কাম চলি আছে। তো চাওক, আমি প্ৰত্যেকটো কামৰ আমি ছেফটিৰ ক্ষেত্ৰতো আমি মানে বস্তুটো গুৰুত্ব দিওঁ। কাৰণ চাওক ঘপকেনে এতিয়া এখন টমটম যেতিয়া লৈ গৈ থাকিব ৰাস্তাত, যদি কেনেবাকৈ যদি বাগৰি পৰিবলৈ হয় বহুত ডাঙৰ কথা হৈ যাব। তো সেইটো কাৰণে আমি সেই ছেফটিৰ ক্ষেত্ৰতো আমি হেৰি কৰি, তো সেইখিনি আমাৰ ফালৰ পৰা আমি কৰি দিম কৈছোঁ। আৰু বাকী লাইট লাগি গৈছে, এইফালে লগতো লাগি গৈছে এটা। চাওক লুকছটো এতিয়া বিৰাট ধুনীয়া লাগিব আৰু লাইট চাইট জ্বলাৰ পিছত। আৰু দুটা লগো দিছিলোঁ আমি এখনত, এটাই লগো এনেকুৱা ছাইডৰ ফালে লাগিব। আৰু বাকী ভিতৰখিনিতো চাওক দেখা পাইছে, আগতে মই ব্লগত দেখাইছোঁ ভিতৰখিনি লাইটিং কাম চলি প্ৰায় কমপ্লিট হৈ গ'ল। কিন্তু এইটো কালাৰটো অনাৰজনে এইটো কালাৰ কৰিব দিছিলে, কিন্তু কালাৰটো মেটচ হোৱা নাই। তো তেওঁৰ মতে মানে তেওঁ ভাবিলে যে এইটোত ভাল লাগিব বুলি, কিন্তু আমিও যিমানখিনি পাৰোঁ নিজৰ ফালৰ পৰা কৰিব চেষ্টা কৰোঁ। কিন্তু মানে কাষ্টমাৰজনে যেতিয়া ভাবে যে সেইটো কালাৰত ভাল লাগিব পাৰে, তো এবাৰ মাৰি দিলোঁ। কিন্তু এতিয়া মাৰাৰ পিছত মানে বেয়া লাগিছে, ইমান ভাল লগা নাই। তো সেইটো কাৰণে এইবাৰ কম্বিনেশ্যনটো হোৱাইটৰ লগত মেটচ কৰাই মেলি এখন হোৱাইট কৰি দিম আগফালটো, তেতিয়া পূৰা মেটচ হৈ যাব। তো সেই তেনেকুৱা ধৰণৰ কিছুমান চাওক, আমি ফাং ফুং কৰি মেলি কামবিলাক তেনেকৈ আমি কৰি মেলি ডেলিভাৰী কেতিয়াও নিদিওঁ। তো প্ৰপাৰ লুকছটো যেতিয়ালৈকে নাহে আমাৰ ফালৰ পৰা, আমি যেতিয়ালৈকে মনৰ পৰা যে এনেকৈ ৱাও ভাৱটো নাহে, ভাল লাগিছে বেষ্ট মানে একদম আল্টিমেট 100 to 100, তেতিয়াহে আমি ডেলিভাৰী দিম। কিন্তু এইটো বস্তুটো মই কালাৰটো মাৰোঁতেও মোৰ মানে ইমান ভাল লগা নাছিলে, আৰু মনীষাৰো ভাল লগা নাছিলে। আৰু কালি অ'নাৰজনকো মাতিলোঁ, তেওঁ আহিলে, তেওঁ চালে, তেওঁকো ক'লোঁ কালাৰটো ইমান হেৰি হোৱা নাই। তো তেওঁ ক'লে যে হয় মোৰ ভুল, মানে তেওঁৰ ভুল বুলি কোৱা নাই আৰু, মানে বস্তুটো তেওঁ ভাবিছিলে ভাল হ'ব বুলিয়ে ভাবিছিলে, কিন্তু একচুৱেলি ভাল নহ'লে, সেইটো কাৰণে এইটো চেঞ্জ কৰি দিম। আৰু এইখনৰ কাম প্ৰায়খিনি কমপ্লিট। আৰু বাকী এখন আছে, এখন যাব তেজপুৰৰ বা এগৰাকী তাত যাব এখন। আৰু বাকী এখনৰতো একদম আল্টিমেট প্ৰজেক্টত। আৰু এইকেইখন সৰু সুৰা ফ্ৰেম বনি আছে, এখন বনি আছে। আৰু সেইফালেও দুখনমান আছে, সেইফালে ৰিক্সাখনো পঠিয়াব লাগে। আৰু জল্দি যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু বৰষুণৰ বতৰত ইমান কামো স্পীডত কৰিব নোৱাৰি, যিহেতু বৰষুণ দিলে অলপ দিগদাৰ হয়। যিমান ৰুমত থাকিলেও মানে ইয়াত অফিচ ৰুমটোত যেতিয়া মই বহি থাকোঁহি, মানে ৰুমলৈ যাবলৈ মন নাযায়, ইয়াতে বহিয়ে থাকিবলৈ মন যায়। আৰু এইফালে বিভিন্ন ধৰণৰ আমাৰ ছাতিবিলাকো আহি গ'ল, ধুনীয়া এইটো ব্লেক এণ্ড হোৱাইটত এইবিলাক কিবা আছে। আৰু কেইটামান অৰ্ডাৰ দিয়া হৈছে। আৰু এইবিলাক ইনভাৰ্টাৰো আছে আমাৰ, বেটেৰী ইনভাৰ্টাৰ আমাৰ লগত পাই যাব।
আৰু লাইটিং চাইটিংবিলাক চব ইয়াত আছে এইবিলাক লগ'বিলাক এটাকে লগাই আছোঁ আৰু এইবিলাক ভিনাইলৰ এই ছাইডৰ এখন আছিলে সেইখনৰ ভিনাইলখিনি এইখিনি আনি থোৱা আছে বাকী কাম ফটাফট চলি আছে আৰু যিমান পাৰোঁ জল্দি কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আমাৰ লগত পিজ্জা মেচিনো পাই যাব এইবিলাক পিজ্জা মেচিন দেখা পাইছেনে এইবিলাক পিজ্জা মেচিন হয় তো পূৰা ফুল পেকিঙত আছে তো পিজ্জা মেচিনো যদি আপোনালোকক লাগে আমাক কণ্টেক্ট কৰিব পাৰে আৰু এতিয়া টাইম হৈ গ'ল ডেলিভাৰী দিবলৈ যোৱা আৰু এইফালে গাড়ীত লোড হৈ গ'ল এখন দেখা পাইছে আৰু এখন ধুনীয়াকৈ বান্ধি দিয়া হৈছে ধুনীয়াকৈ বান্ধি চেন দিছা কৰি যাব নেকি আকৌ হা কৰি নাযায়তো বঢ়িয়া তোমালোক অকণমান টাইম লাগি থাকা এই বৰ্ডকেইখনত চুইচকেইটা দি দিয়া যোৱা আৰু এতিয়া এইখন ডেলিভাৰী দিবলৈ যাম এখন যাব 6 মাইল ঠিক গ'লো আজি ময়ে ডেলিভাৰী দিবলৈ আহিছোঁ ভাইটিও নাই আজি ড্ৰাইভাৰো নাই তো মই মোৰে পাল্লাত আৰু এইফালে আছে মানস আৰু আহি আছোঁ এইফালে এতিয়া গণেশগুৰি পাৰ হৈ আহিলোঁ কিন্তু গণেশগুৰি পাৰ হ'লোঁ কিন্তু জামটো কমা নাইচোন এইফালে নতুনকৈ ফ্লাইঅভাৰ এখনো হৈছে মানস ফ্লাইঅভাৰখনো হৈছিলে কিন্তু এইকেইদিন ভিডিঅ'টো পাইছোঁ ফ্লাইঅভাৰখন হোৱাৰ পিছতো ইমান জাম বাপৰে এইফালেতো আগত বিৰাট বেছিয়ে যাম আৰু বেক চাইডত আৰু এখন ডেলিভাৰী দিবলৈ আহি আছোঁ আমি 6 মাইল 6 মাইলৰ কলাক্ষেত্ৰৰ যিটো ৰাস্তা হয় সেই ৰাস্তাটোত আহি আছোঁ তো তাতে ধুনীয়াকৈ এটা ডেলিভাৰী দি থৈ আহিম পালোহি আৰু বেছি দূৰ নাই ওলাই আহিছোঁ অলপ আগতে তো ধুনীয়াকৈ তাতে দিম ভাইটি এটা পিছফালেও আছে আৰু আহি পাই গ'লোহি এইফালে দাদাহঁতৰ ঘৰ আৰু কেনেকুৱা লাগিছে কোৱা এতিয়া বহুত ভাল লাগিছে বহুত মানে গাড়ীখন দেখা পাই মোৰ নিজৰে ভাল লাগিছে লগতে বহুত ধুনীয়াকৈ ছেটআপ কৰিছে আৰু তোমাৰ ইউনিক মানে কনচেপ্টটো তোমাৰ ইউনিক ইয়াত কুঁহিয়াৰ ইমান ধুনীয়াকৈ মানে ষ্টলত তেনেকৈ তাত নাছিলে হয় এইটো মানে অলপ ইউনিক কনচেপ্ট মই ভাবিছোঁ কুঁহিয়াৰ লগত মানে জুচটোও ৰাখিম আৰু হয়তো কিবা বেলেগ থাকিব তোমাৰ লোকেশ্যনটো এবাৰ কৈ দিয়া মোৰ লোকেশ্যনটো একজেক্টলি আপোনাৰ 6 মাইলৰ ব্ৰিজৰ তলত হ'ব পাৰে নহয় মানে ব্ৰিজৰ তলৰ পৰা কলাক্ষেত্ৰৰ অঞ্চলৰ ভিতৰতে এইখিনিতে থাকিব আৰু মানে 6 মাইলৰ ফালে আহিলে আপোনালোকে ধুনীয়াকৈ কুঁহিয়াৰৰ ৰসৰ লগতে জুচো খাবলৈ পাব আপোনালোকে আৰু গোটেই ছেটআপটোতো আপোনালোকে দেখা পাব মই যে গোটেই ৰাস্তাটো লাইটখিনি জ্বলাই আনিছোঁ গাড়ীখন একদম চবেই ঘূৰি চাইছে গম পাইছা ভালো লাগিছে বাৰু কালাৰটো একদম বিৰাট মেটচ কৰিছে কুঁহিয়াৰ মানে এনেকুৱা ফল মূলৰে যে দোকান তেনেকুৱা টাইপ লাগিছে মানে বহুত ধুনীয়া লাগিছে এইটো ষ্ট'ৰেজটো দিছে এইটো মানে এটলিষ্ট কুঁহিয়াৰখিনি ৰাখিব পাৰিম মেচিনটো ধুনীয়াকৈ ৱেষ্টেজখিনিও তলত পৰি যাব মানে নিট এণ্ড ক্লিন হাইজিন হ'ব বস্তুটো থেংক ইউ ভাল লাগিছে বহুত ভাল লাগিছে নিশ্চয় ঠিক আছে এতিয়া আমিও গৈ থাকোঁ আৰু ধুনীয়াকৈ ডেলিভাৰী দি দিলোঁ আৰু ভাইটি নাহিলে আজি মই আহিব লগা হ'ল ভালেই হ'ল মই তেওঁলোকৰ ঘৰখনো চিনি পালোঁ আৰু ভাল লাগিলে আহি ঠিক আছে দিয়া বাই বাই আৰু আহি পালোঁ এতিয়া 6 মাইলত আৰু এইফালে ধুনীয়াকৈ দাদাহঁতৰ অটোৰ পিছফালে এতিয়া আমাৰ ধুনীয়াকৈ পিন হুইলৰ এইটো লগাম এতিয়া ষ্টিকাৰ আৰু এইখিনি ধুনীয়াকৈ এতিয়া ইয়াতে ধুনীয়াকৈ লগাই দিম বঢ়িয়াকৈ লগাই দিয়া ধুনীয়াকৈ ৰাইজৰ সহায় হওক অকণমান ন নাম্বাৰ চাম্বাৰবিলাক ইয়াতে ধুনীয়াকৈ দিয়া আছে তো এইফালে নাম্বাৰ দিয়াই আছে আপোনালোকক এতিয়া অকল দি দিছোঁ ধুনীয়াকৈ কণ্টেক্ট কৰিব পাৰিব এইফালে ধুনীয়াকৈ এখনৰ পিছফালেও লগাই দিছোঁ আৰু লগাই দিছোঁ এইফালে পূৰা পিন হুইল জিলিকি থাকিব এতিয়া আমাৰ ইয়াতে ধুনীয়াকৈ নাম্বাৰ দিয়া আছে আৰু কণ্টেক্ট কৰিব আপোনালোকে যদি এখন দেখা পায় ধুনীয়াকৈ আজি যিমান অটো ষ্টেণ্ড পাওঁ গোটেইকেইখনতে ৰখি প্ৰত্যেকটো জেগাতে লগাই যাম বহুতকেইখন আছে আৰু ষ্টিকাৰ কিমানমান আছে মানস তাত কিমান ইয়াত 2খন লগোৱা হ'ল ন আৰু আগত লগাম ব'লা আৰু ইয়াত আছেতো আৰু 9-8খনমান বেছি আছে 8খনমান আছে লগাম কেনেকৈ আজি হা বঢ়িয়া ব'লা আৰু আহি পালোহি কেফেত আৰু এইফালে অৰূপে কাটি আছে আম কাটি আছা হা ডিজাইন ৱা থেংক ইউ এই ভাল লাগিছে দেই মোলে কাটি দিছানে তোমালে দিছে মৰমত খোৱা থেংক ইউ কি বুলি কওঁ আৰু ধন্যবাদটো তোমাক থেংক ইউ বুলিয়ে দিছোঁ আৰু ধন্যবাদ তুমি থেংক ইউ বুলি দিছা